তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, জুবিন গাৰ্গ ইমান গীত গোৱাৰ পিছতো কিয় পদ্মশ্ৰী সন্মানেৰে সন্মানিত নহয়, বাৰে বাৰে বঞ্চিত হয়? বহু যুগৰে নাচো এটা বছৰত জুবিন গাৰ্গ যিমান গান গাইছে, অৰিজিত সিঙৰ পুৰা কেৰিয়াৰটো যিমান গান গাইছে তাতকৈ বেছি জুবিন গাৰ্গ এটা বছৰতে গান গাইছে। জুবিন গাৰ্গক কিয় কৰা নাই, কিয় বাৰে বাৰে বঞ্চিত হৈ আছে? অৰিজিত সিঙে 2009 চনত কেৰিয়াৰ আৰম্ভ কৰি 431টা হিন্দী গীত ৰেকৰ্ড কৰিছে। বিভিন্ন ভাষাত 678টা গীত ৰেকৰ্ড কৰিছে অৰিজিত সিঙে। কম সময়ৰ ভিতৰত পশ্চিমবংগত থকা গায়ক অৰিজিত সিং পুৰা ভাৰততে বহুত জনপ্ৰিয় হৈ পৰিছে। জনপ্ৰিয় হৈ পৰাৰ লগতে তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। এতিয়া আহিছোঁ জুবিন গাৰ্গৰ কেৰিয়াৰলৈ। জুবিন গাৰ্গ 1994 চনৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছে আৰু তেওঁ বিভিন্ন ভাষাত 32,000 গীত ৰেকৰ্ডিং কৰিছে। আনকি জুবিন গাৰ্গ এটা বছৰত 800টা গীত ৰেকৰ্ডিং কৰিছে। আনকি অৰিজিত সিঙৰ গোটেই জীৱনত যিমান গান ৰেকৰ্ড কৰিছে তাতকৈ এটা বছৰতে জুবিন গাৰ্গ তাতকৈ বেছি গীত ৰেকৰ্ডিং কৰিছে। আনকি এটা নিশাত জুবিন গাৰ্গে 36টা গীত ৰেকৰ্ডিং কৰা ৰেকৰ্ডো আছে। ইয়াতে এটা কুৱেশ্যন হয় সকলোৰ মনতে, অসমবাসীৰ মনতে, যে অৰিজিত সিঙে কম সময়ত ইমান জনপ্ৰিয় হৈ পৰিলে, লগতে পদ্মশ্ৰী সন্মানো পালে। আনকি জুবিন গাৰ্গ ইমান গীত গোৱাৰ পিছতো কিয় পদ্মশ্ৰী সন্মানেৰে সন্মানিত নহয়, বাৰে বাৰে বঞ্চিত হয়? তেওঁ ক'ৰবাত কমি আছে নেকি? তো গাইজ, হয়, পদ্মশ্ৰী সন্মানিত হ'বলৈ এটা ৱেবছাইটত যাই কিনে পৰ্টেলত তেওঁৰ নাম পঞ্জীয়ন কৰিব লাগে। আনকি তেওঁ কি কৰে তাৰ ওপৰত সকলো তথ্য দিব লাগে। হয়তো জুবিন গাৰ্গ এইটো কৰা নাই, আনকি জুবিন গাৰ্গৰ কোনো অনুৰাগীও তেনেকুৱা কিবা কাম কৰা নাই, যাৰ ফলত জুবিন গাৰ্গ বাৰে বাৰে বঞ্চিত হৈ আছে। ৰ'দৰে লৈ মোৰ দেহত প্ৰতি